মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ডক্টৰ দেৱজিৎ বৰুৱাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীক মোৰ ভূগোল বিজ্ঞানৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আমাৰ পাঠ্যক্ৰমত থকা দ্বিতীয় ইউনিটৰ পপুলেশ্যন এণ্ড ডেভেলপমেণ্ট জনসংখ্যাৰ উন্নয়ন নামৰ পাঠটিৰ পপুলেশ্যন গ্ৰ'থ জনসংখ্যাৰ বৃদ্ধি সম্পৰ্কে কিছু কথা আলোচনা কৰিম। জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ত মানৱ জাতি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সমস্যাসমূহৰ ভিতৰত এটা অতি জটিল সমস্যা হ'ল জনবিস্ফোৰণ, অৰ্থাৎ অত্যাধিক মাত্ৰাত জনসংখ্যা বৃদ্ধি। জনসংখ্যা বৃদ্ধিৰ বিভিন্ন কাৰণ আছে। সেই কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য কেইটামান কাৰক হ'ল: প্ৰথম, চিকিৎসা বিজ্ঞানৰ উন্নয়ন; দ্বিতীয়, অনিয়ন্ত্ৰিত জন্মহাৰ; তৃতীয়, পৰিবহণ ব্যৱস্থাৰ উন্নতি; চতুৰ্থ, বহু বিবাহ প্ৰথা; পঞ্চম, বাল্য বিবাহ প্ৰথা; ষষ্ঠ, সমাজ ব্যৱস্থা। এইকেইটা কাৰকৰ বাবেই বৰ্তমান সময়ত বিশ্বত অনিয়ন্ত্ৰিত হাৰত জনসংখ্যা বৃদ্ধি পাব ধৰিছে। এতিয়া আমি জানিব লাগে জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল কি। এই দ্বিগুণ বৃদ্ধিকাল জনাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। সেইকেইটা হ'ল: মানুহৰ আৱিৰ্ভাৱ হোৱাৰ সময়ৰে পৰা পৃথিৱীৰ মুঠ জনসংখ্যা 100 কোটিলৈ বৃদ্ধি পাবৰ বাবেই প্ৰয়োজন হৈছিল প্ৰায় 10 লাখ বছৰ। খ্ৰীষ্টপূৰ্ব 6000ৰ পৰা 10000ৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা আছিল প্ৰায় 8 নিযুত। 1750 চনৰ পৰা 1750 চনত পৃথিৱীৰ জনসংখ্যা হয়গৈ 80 কোটি। বৰ্তমান সময়ত পৃথিৱীৰ জনসংখ্যা প্ৰায় 780 কোটি। পৃথিৱীৰ জনসংখ্যা 100 কোটি বাঢ়িবলৈ সময় লৈছিল মাত্ৰ 9 বছৰ। এই কথাটো অতি গুৰুত্বপূৰ্ণ। 100 বছৰত 100 কোটি জনসংখ্যা বাঢ়িবলৈ সময় লাগিছিল মাত্ৰ 9 বছৰ। অৰ্থাৎ 1986 চনৰ পৰা 1995 চনৰ ভিতৰৰ সময়ছোৱাত পৃথিৱীৰ জনসংখ্যা 100 কোটি বৃদ্ধি পাইছিল। এতিয়া আমি জানিব লাগে জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল কি। নিৰ্ধাৰিত কোনো এটা বছৰত পোৱা পৃথিৱীৰ মুঠ জনসংখ্যা হুবহু দুগুণলৈ বৃদ্ধি হোৱাৰ বাবেই প্ৰয়োজন হোৱা পৰৱৰ্তী সময়ছোৱাক জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল বুলি কোৱা হয়। ইয়াতে আমি এই যে জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল কেতিয়া হৈছিল সেই সম্পৰ্কে ইংৰাজীত এখন তথ্য তালিকা তোমালোকলৈ আগবঢ়াইছোঁ। উন্নয়নশীল দেশ অৰ্থাৎ ভাৰতবৰ্ষৰ লেখীয়া দেশসমূহত দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিৰ ফলত পৃথিৱীৰ সামগ্ৰিক জনসংখ্যা অতি সঘনাই বৃদ্ধি ঘটে বা পৰিৱৰ্তন হয়। জনসংখ্যা বৃদ্ধিৰ ফলাফল: উপৰোক্ত কাৰণসমূহৰ ফলত যে জনসংখ্যা বৃদ্ধি হয় তাৰ ফলত আমি কি ফল ভোগ কৰিব লাগে সেই সম্পৰ্কেও ভূগোল বিজ্ঞানত আমাৰ জনাৰ প্ৰয়োজনীয়তা আছে। 1. ক্ৰমবৰ্ধমান জনসংখ্যাই ৰাষ্ট্ৰীয় জনমূৰি আয় হ্ৰাস কৰে। 2 নম্বৰ, খাদ্য উৎপাদনৰ বৃদ্ধিৰ হাৰ কমে, কিন্তু খাদ্যৰ বিতৰণ উৎপাদন বৃদ্ধি হ'লেও খাদ্য সংকটৰ সৃষ্টি হয়। নিবনুৱা তথা অকমান্য লোকৰ সংখ্যা জনসংখ্যাৰ বৃদ্ধিয়ে বৃদ্ধি কৰে। জনসংখ্যা বৃদ্ধি হ'লে শ্ৰমিক শক্তি বৃদ্ধি পায় আৰু ই নিবনুৱা সমস্যা জটিল কৰি তোলে। শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰই অধিক ব্যয় জনসংখ্যা বৃদ্ধি হ'লে কৰিব লগা হয়। 7 নম্বৰটো হৈছে জনবহুল দেশত জনমূৰি আয় কম হোৱাৰ বাবেই সঞ্চয়ৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰি ই জাতীয় মূলধন গঠন ব্যাহত কৰে। 8ম ফলাফলটো হৈছে জনসংখ্যা বৃদ্ধিয়ে বিভিন্ন পাৰিৱেশিক সমস্যা, জল প্ৰদূষণ, বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ আদিৰ সৃষ্টি কৰে। 9ম ফলাফলটো হৈছে জনসংখ্যা বৃদ্ধিয়ে জনমূৰি ভূমি হ্ৰাস কৰাৰ লগতে কৃষিভূমিৰ পৰিমাণ হ্ৰাস কৰে।
দশম যিটো ফলাফল সেইটো হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্য সমস্যা, বাসস্থানৰ সমস্যা, যাতায়াতৰ সমস্যা, খোৱা পানীৰ সমস্যা আদিৰ উপৰিও বিভিন্ন ক্ষেত্ৰত সামাজিক সমস্যাও সৃষ্টি হোৱা দেখা পোৱা যায়। এই পাঠটোৰ লগত সংলগ্ন আন এটা অংশ হ'ল জনদৃশ্যপট সংক্ৰমণ, ডেমোগ্ৰাফিক ট্ৰেনজিশ্যন। কাক কয়, কিয় হয়, সেই সম্পৰ্কে কিছু কথা আমি জানিব লাগিব। জনদৃশ্যপট সংক্ৰমণ এটা তত্ত্ব বা ধাৰণা। এই তত্ত্বৰ সহায়ত এটা অঞ্চলৰ জনসংখ্যা সম্পৰ্কীয় ব্যাখ্যা আৰু তাৰ ভৱিষ্যতৰ ৰেৰূপ বিচাৰ কৰা হয়। এই ধাৰণা অনুসৰি কোনো এটা অঞ্চলৰ অধিবাসীসকল কৃষিকেন্দ্ৰিক গ্ৰাম্য নিৰক্ষৰ আৰ্থসামাজিক অৱস্থাৰ পৰা ক্ৰমে নগৰীয়া উদ্যোগকেন্দ্ৰিক অৱস্থাৰ অভিমুখে পৰ্যায়ক্ৰমে আগুৱাই গৈ থাকে, অৰ্থাৎ এটা সামাজিক পৰিৱৰ্তন ঘটে। এই আৰ্থসামাজিক পৰিৱৰ্তনক 3টা স্তৰত বিভক্ত কৰা হয়। প্ৰথমটো হৈছে প্ৰাৰম্ভিক স্তৰ, দ্বিতীয়টো দ্বিতীয় পৰ্যায় বুলি ক'ব পাৰি, তৃতীয়টো অন্তিম বা তৃতীয় পৰ্যায় বুলি কোৱা হয়। প্ৰাৰম্ভিক স্তৰত কোনো এটা অঞ্চলৰ অধিবাসীসকলৰ মাজত জন্ম আৰু মৃত্যুৰ হাৰ দুয়োটাই উচ্চ হৈ থাকে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সীমাবদ্ধতাৰ হেতু আৰ্থিক কাম কাজ পেশীবলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। পেশীবল অৰ্থাৎ মানৱ শক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। মহামাৰী আৰু অন্য কিছুমান কাৰণত আকস্মিকভাৱে বহু লোকৰ মৃত্যুৰ হয়। মৃত্যুৰ হাৰ অতি উচ্চ হোৱাৰ বাবে জনসংখ্যা বৃদ্ধিৰ হাৰ অতি সীমিত হৈ থাকে। বৰ্তমানৰ পৰা প্ৰায় 200 বছৰৰ আগৰ সময়ছোৱাত পৃথিৱীত এই অৱস্থাৰ সৃষ্টি হৈছিল, অৰ্থাৎ পৃথিৱীখন সেই সময়ত প্ৰাৰম্ভিক স্তৰত আছিল। দ্বিতীয় স্তৰ বা পৰ্যায়ত জন্মৰ হাৰ কমি মৃত্যুৰ হাৰৰ প্ৰায় সমপ্ৰায় হয়। জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি শূন্যৰ ওচৰ চাপে। অধিবাসীসকলে প্ৰাথমিক খণ্ডৰ পৰিৱৰ্তে দ্বিতীয়, তৃতীয় বা চতুৰ্থ খণ্ডৰ বৃত্তি গ্ৰহণ কৰে। এই স্তৰত জন্মহাৰ উচ্চ হৈয়ে থাকে, কিন্তু মৃত্যুহাৰ কমি যায়। স্বাস্থ্যসন্মত জীৱন যাপন, চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদি কাৰকৰ ফলত জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি খৰতকীয়া হয়। জনদৃশ্যপট সংক্ৰমণৰ তৃতীয় স্তৰত জন্মহাৰ আৰু মৃত্যুৰ হাৰ দুয়োটাই কমি যায়। জনসংখ্যা প্ৰায় অপৰিৱৰ্তনীয় বা নামমাত্ৰ বৃদ্ধি ঘটা দেখা পোৱা যায়। এই অৱস্থাত সমাজৰ অধিকাংশ লোক শিক্ষিত, নগৰবাসী আৰু পৰিকল্পিত জীৱন যাপনত অভ্যস্ত হৈ পৰে। এই স্তৰ অনুসাৰে প্ৰাথমিক খণ্ডত অপ্ৰশিক্ষিত, শ্ৰম প্ৰয়োগ আৰু উচ্চ নিৰিখৰ জন্ম আৰু মৃত্যুৰ হাৰ, প্ৰাথমিক অৱস্থাৰ পৰা প্ৰশিক্ষিত কৰ্মী পৰিচালিত নগৰকেন্দ্ৰিক শিল্পোদ্যোগসহ অৰ্থব্যৱস্থাৰ নিম্ন জন্ম মৃত্যুৰ হাৰ অৱস্থা একোটা পোৱালৈকে একোখন সমাজ পৰ্যায়ক্ৰমে অতিক্ৰম কৰা জনসংখ্যা হ্ৰাস বৃদ্ধিৰ লগত জড়িত আৰ্থসামাজিক অৱস্থাৰ সমাহাৰেই হ'ল জনদৃশ্যপট সংক্ৰমণ চক্ৰ, যাক ইংৰাজীত আমি ডেমোগ্ৰাফিক ট্ৰেনজিশ্যন চাৰ্কুল বুলি কওঁ। এতিয়া দেখা গ'ল যে মানুহৰ অৱস্থা বা আৰ্থসামাজিক অৱস্থা সাপেক্ষে জন্ম আৰু মৃত্যুৰ হাৰ নিয়ন্ত্ৰিত হয়। সেয়েহে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত বা অঞ্চলত আৰ্থসামাজিক অৱস্থা অনুক্ৰমে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাৰ ভিন ভিন হোৱা দেখা পোৱা যায়। এইটোৱেই হৈছে জনদৃশ্যপট সংক্ৰমণৰ যিটো ধাৰণা, তাৰ মুখ্য বা মূল কথাসমূহ। সকলো ছাত্ৰ ছাত্ৰীলৈ ধন্যবাদ জনাই আজিৰ পাঠ মই ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।